কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই। এটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা। কংগ্ৰেছ এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ কি ক'ব ব্যুৰক্ৰেটিক সেন্স। একদম মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা, পলিটিচিয়ান যেন নহয় আমোলা, একদম ৰঙা ফিটাৰ মেৰপাক। আমি 3 মাহ সময় ইলেকশ্যনৰ আগত লোকচান খাই গলো। এই এলায়েন্স হব, এই এলায়েন্স নহয়, এই এলায়েন্স হব, এই এলায়েন্স নহয়, এই বোলে ভূপেন বৰাই বিচাৰিছে, এই বোলে গৌৰৱ গগৈ নিবিচাৰে, এই বোলে গৌৰৱ গগৈ বিচাৰিছে, এই বোলে AICC নিবিচাৰে, এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে, এই নহয় ৰাহুল গান্ধীৰ পৰা চহীটো হোৱা নাই নহয়। এনেকে কৈ থাকোতে আমাৰ 3 মাহ গুচি গল। এনেকে কৰি থাকিলে কোনোবা এটা পাৰ্টিয়ে বিজেপিৰ নিচিনা প্ৰফেচনেল পাৰ্টি এটাক আচলতে চেলেঞ্জ কৰিব পাৰিব জানো? সেইকাৰণে মই আপোনালোকক জনাব খুজিছো স্পষ্টকে যে কংগ্ৰেছে এই ৰজামতন যিটো স্বভাৱ, এই স্বভাৱটো বাদ দিব লাগিব আৰু তাৎক্ষণিকভাৱে কাম কৰিব লাগিব, প্ৰফেচনেলি কাম কৰিব লাগিব। আমাৰ বিৰোধী দলপতিজন থকা হলে আমাৰ কাৰণে বেছি ভাল আছিলে। আমি একেলগতে কথা পাতি সিদ্ধান্তবিলাক একেলগে আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন। কিন্তু এতিয়ালৈকে তেওঁলোকে বিৰোধী দলপতি দিব পৰা নাই। এইটো দুৰ্ভাগ্যজনক, খুব বেয়া কথা হৈছে। চৰকাৰে শপতো ললে, বিধায়ক বিলাকেও শপত ললো, চৰকাৰে মন্ত্ৰীসভাও বনালে আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশন হৈ গল, অথচ কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই। এইটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু মই আশা কৰিম যিমান সোনকালে পাৰে এইটো শেষ কৰি পেলোৱা দৰকাৰ। আমাৰ দল হলেতো আমি 1 ঘণ্টা বহিলোহেঁতেন, আটাইকেইজন বিধায়কক সুধিলোহেঁতেন যে কোনজন বিৰোধী দলপতি হলে আটাইতকৈ ভাল হ'ব কওক। হাত দাঙিবলৈ দিলোহেঁতেন একবাৰ খুব বেছি, যে কোনে কাক চাপোৰ্ট কৰে, যদি 2জন ওলাই হাত দাঙিবলৈ দিলোহেঁতেন, যাৰ বেছি চাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন। চিম্পল কথা আছিলে। কংগ্ৰেছে এই একেটা কাম, আপোনালোকক মই কৈছো নহয় যে কংগ্ৰেছ এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ কি ক'ব ব্যুৰক্ৰেটিক সেন্স। একদম মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা, পলিটিচিয়ান যেন নহয় আমোলা, একদম ৰঙা ফিটাৰ মেৰপাক। আমি 3 মাহ সময় ইলেকশ্যনৰ আগত লোকচান খাই গলো। এই এলায়েন্স হব, এই এলায়েন্স নহয়, এই এলায়েন্স হব, এই এলায়েন্স নহয়, এই বোলে ভূপেন বৰাই বিচাৰিছে, এই বোলে গৌৰৱ গগৈ নিবিচাৰে, এই বোলে গৌৰৱ গগৈ বিচাৰিছে, এই বোলে AICC নিবিচাৰে, এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে, এই নহয় ৰাহুল গান্ধীৰ পৰা চহীটো হোৱা নাই নহয়। এনেকে কৈ থাকোতে আমাৰ 3 মাহ গুচি গল। এনেকে কৰি থাকিলে কোনোবা এটা পাৰ্টিয়ে বিজেপিৰ নিচিনা প্ৰফেচনেল পাৰ্টি এটাক আচলতে চেলেঞ্জ কৰিব পাৰিব জানো? সেইকাৰণে মই আপোনালোকক জনাব খুজিছো স্পষ্টকে যে কংগ্ৰেছে এই ৰজামতন যিটো স্বভাৱ, এই স্বভাৱটো বাদ দিব লাগিব আৰু তাৎক্ষণিকভাৱে কাম কৰিব লাগিব, প্ৰফেচনেলি কাম কৰিব লাগিব। আমাৰ বিৰোধী দলপতিজন থকা হলে আমাৰ কাৰণে বেছি ভাল আছিলে। আমি একেলগতে কথা পাতি সিদ্ধান্তবিলাক একেলগে আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন। কিন্তু এতিয়ালৈকে তেওঁলোকে বিৰোধী দলপতি দিব পৰা নাই। এইটো দুৰ্ভাগ্যজনক।